জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ সময়ছোৱাত যদি আমাৰ আইন শৃংখলাজনিত পৰিস্থিতি নহ'লহেঁতেন নাৰ্ছ কিজানি আমাৰ যাবলৈ আৰম্ভ কৰিলেহেঁতেন মোৰ মতে that was a historical mistake বুলি কওক বা ঐতিহাসিক দুৰ্ঘটনা বুলি কওক তাক অসমীয়া জাতিয়ে কেতিয়াও পূৰণ কৰিব নোৱাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ শিখৰ বৈঠক গুৱাহাটীত হোৱাৰ লগে লগে আমি ইণ্টাৰনেশ্যনেল মেপত গুচি গলোহেঁতেন সিএ আন্দোলনটোক লৈ মোৰ দুখ নাই কিন্তু সিএ আন্দোলনটোৱে অসমক এটা ইমান জোৰেৰে পিছুৱাই লৈ গ'ল যে তাক কম্পেনছেট কৰাৰ কাৰণে মই নাজানো কেতিয়াবা আমি পাৰিম বা নোৱাৰিম এটা খুব ডাঙৰ উদ্যোগ কমপক্ষে দুটা উদ্যোগ চৰকাৰী খণ্ড আৰু এটা ব্যক্তিগত খণ্ডৰ প্ৰস্তাৱ আহিছে নেকি মই শুনা মতে ভাৰত চৰকাৰ এটা ডাঙৰ পিএছএ যথেষ্ট মাটিৰ সন্ধান কৰি আছে নহয় আমাৰ অসমত এতিয়া বহুত কোৱাৰি আহিছে ইছৰোৱে ইয়াতে স্যাটেলাইট বনোৱাৰ কাম আৰম্ভ কৰিব খুজিছে গ্ৰীণ পাৱাৰৰ ক্ষেত্ৰত কাম আৰম্ভ হৈছে হাইড্ৰজেন নুমলীগড় এতিয়া হাইড্ৰজেনত চলিব তাৰ বাবে নিবিদা আহ্বান হৈছে আৰু মোবাইল মেনুফেকচাৰিঙৰ কাৰণে অসমত কথা বতৰা আলোচনা হৈছে মই ভাবো যে নেক্সট 5 ইয়াৰ্ছত এইবাৰ আমি 5 লাখ কোটি টকাৰ নিবেশ আমি কৰিছো নেক্সট এডভান্টেজ আসাম 3 এইটো 10 লাখ নহব 15-20 লাখ কোটিত আমি যাব পাৰিম আৰু তেনেকৈ অসমৰ ভাৱমূৰ্তি নিৰ্মাণ হৈছে মাজত আমি নিজকে নিজে এক্সিডেন্ট কৰি দিব নালাগে আৰু আপুনি কি জানি পৰৱৰ্তী সময়লৈ 2 লাখ মান চৰকাৰী চাকৰি দিবলৈও মনে মনে এটা থিৰাং আমাৰ 5 বছৰত এইবাৰটো আমি নতুন আছিলো 1.5 লাখ চাকৰি হৈ গ'ল 2 লাখৰ ফালে আগবাঢ়ি আছো কিমান হয় কৰি থাকিম অহাবাৰ ডেফিনেটলি আৰু হ'ব কাৰণ নতুন নতুন মেডিকেল কলেজ আহিব নতুন নতুন কলেজ আহিব ইউনিভাৰ্সিটি হ'ব এতিয়া আমি কনকলতা ইউনিভাৰ্সিটি বনাই আছো সুকাফা বিশ্ববিদ্যালয় কৰিছো দেখিলেতো 2000 চাকৰি ইয়াতে হৈ গ'ল নতুন 10খন মেডিকেল কলেজ হ'ব দেখা দেখি 20000 চাকৰিটো তাতে হৈ গ'ল সেইকাৰণে মই ভাবো যে আমাৰ এটা ট্ৰেজেক্টৰী আছে নিৰ্বাচনী ভিজন ডকুমেন্টতো আমি দিম মই ভাবো যে আমি আমাৰ লক্ষ্যত আগবাঢ়ি আছো আৰু আমি নিশ্চিতভাৱে আমি লক্ষ্যত আগবাঢ়ি যাব পাৰিম